নমস্কাৰ অসম বিধানসভাৰ নিৰ্বাচন 2026 চমু চাপিছে আৰু তাৰ বাবে আমি প্ৰথমটো ভিডিঅ'ত মই বনাইছিলো যে বৰাক উপত্যকাৰ 13টা বিধানসভা সমষ্টিত কোনে কেনেকৈ প্ৰাৰ্থিত্বৰ দৌৰত শীৰ্ষত আছে বা সমষ্টিবিলাকৰ জনগাঁথনি কেনেকৈ সেইবিলাক জনাইছিলো আৰু এতিয়া আজি এই ভিডিঅ'টোত মই যেটো পাহাৰৰ মুঠ 6টা বিধানসভা সমষ্টি আছে আগতে 5টা আছিল এতিয়া এটা বঢ়াই দিছে গতিকে এই 6টা সমষ্টিৰ বিষয়ে মই একেবাৰে সুন্দৰভাৱে আপোনালোকক জনাম মই প্ৰথমতে আহো যেহেতু এখন জিলা এটাই সমষ্টি হেতু হল ডিমা হাছাও জিলাৰ হাফলং সমষ্টি আমাৰ মোৰ মনত আছে যে তাতে এটা সময়ত আপোনাৰ জয়ভদ্ৰ হাগজেৰ বা সোনাৰাম থাউচেন সুৰজ চন্দ্ৰ দাৰগপু হামদন হাফলং বা ডিসি লাংথাসা বা তেনেকৈ আপোনাৰ পৰৱৰ্তী সময়ত জয়ভদ্ৰ হাগজেৰৰ পুত্ৰ বীৰভদ্ৰ হাগজেৰ মাজতে আপোনাৰ সমৰজিৎ হাফলংবাৰ আৰু এতিয়া আপোনাৰ নন্দিতা গাঁৱলচা তাৰ পৰা বিধায়ক হৈ আছে গতিকে এই হাফলং সমষ্টি জনজাতীয় যেটো সমষ্টি এই সমষ্টিটোত এটা বিজেপিৰ ক্ষেত্ৰত তিনিটা নাম খুব উচ্চাৰিত হৈছে ইয়াত নন্দিতা গাঁৱলচাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান হিচাপে থিয় দিছে এতিয়া অৱসৰপ্ৰাপ্ত বিএছএফৰ মুৰব্বী বা চিআৰপিএফৰ মুৰব্বী বা লগতে এছএছবিৰ মুৰব্বী সুজয়লাল থাউচেন তেখেতৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হিচাপে পৰিচিত আৰু এগৰাকী মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আছে ৰিটায়াৰ্ড পিডব্লিউডি কমিশনাৰ আয়ুক্ত তেখেত অৱসৰপ্ৰাপ্ত তেখেতৰ ৰাজেশ খেম্পাই গতিকে তিনিজনৰ ভিতৰতে এজনে টিকট পোৱাৰ সম্ভাৱনা আছে আনহাতে কংগ্ৰেছৰ পৰা যদি কোৱা যায় জিথি লাংথাছাৰ পুত্ৰ নিৰ্মল লাংথাছা পুনৰবাৰ যুঁজত অৱতীৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু আনহাতে ইণ্ডিপেণ্ডেণ্ট হিচাপে খেলাৰ সম্ভাৱনা আছে প্ৰাক্তন MSc ইয়াতে তেওঁৰ নাম হ'ল ডেনিয়েল লাংথাছা আৰু কিছু ক্ষেত্ৰত আপোনাৰ ইয়াত কেতিয়াবা নাম উচ্চাৰিত হয় সমৰজিৎ হাফলংবাৰৰো গতিকে এয়া হ'ল হাফলঙত আপোনাৰ বিভিন্ন ভাষী লোকসকল তাত আছে তাত ডিমাছা হায়েষ্ট আছে বা তাৰপিছত বেংগলী স্পিকিং আছে হিন্দী স্পিকিং আছে আৰু তাতে কুকি আছে থাদাও বা মাৰ আছে পেইটে আছে গাংটে আছে এনেধৰণৰ তাত আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীয় তাতে ভোটৰ বিন্যাস আছে গতিকে তাত খেলখন খুব ইণ্টাৰেষ্টিং হ'ব তাৰপিছত বৈঠালাংছু সমষ্টিটো ভাগ কৰি দুটা সমষ্টি কৰি দিলে আমৰি আৰু ৰংখাং কৰি দিলে কিন্তু আমি ডিফুৰ পৰা আহোঁ ডিফু সমষ্টিত বিদা সিং ইংলেণ্ড বিজেপিৰ টিকটৰ দৌৰৰ শীৰ্ষত আছে লংচিং টকবিউ তাৰ পৰা টিকটৰ দৌৰত আছে বা বলচম ফংলো আছে আৰু মনভে আৰু ক্লেংডঙত তেওঁলোকৰ নামটো উচ্চাৰিত হয় কিন্তু মনভে আৰু ক্লেংডঙক হয়তো বোকাজানলৈকে লৈ যোৱাৰ সম্ভাৱনা থাকে গতিকে এইখিনি হ'ল আপোনাৰ বিজেপিৰ এতিয়া ডিফু সমষ্টিটোত আপোনাৰ কংগ্ৰেছৰ ফালৰ পৰা ধনচিৰিৰ যিটো আগৰ MSc আছিলে ইএম আছিলে প্ৰদীপ ডিফুছাৰ নাম উচ্চাৰিত হৈ আছে বা প্ৰদীপ ডিফুছাৰ নেখেলো বুলি ক'লে ৰাতুল তেৰণৰ নাম উচ্চাৰিত হয় APHLCৰ ফালৰ পৰা জেআই কাথাৰ ৰিটায়াৰ্ড IAS অফিচাৰ তেওঁৰ নামটো উচ্চাৰিত হৈ আছে গতিকে তাৰপিছত আমি আহোঁ যে হাওৰাঘাট সমষ্টিত বৰ্তমানৰ বিজেপিৰ যিগৰাকী বিধায়ক দৰসিং ৰংহাঙৰ নাম আছে তাতেই যুৱ নেতা ৰিতেশ সিংহী ইএম তেওঁৰ নামটো আছে ইএম লুনচিং তেৰণৰ নামো আছে উচ্চাৰিত হৈ বা হাওৰাঘাটতে আপোনাৰ হাওৰাঘাট ডিফুৰ ৰামসিঙৰ নামো উচ্চাৰিত হয় বা ইয়াতে আপোনাৰ ৰতন তেৰণৰ নাম উচ্চাৰিত হৈ আছে খনসিঙৰ ইণ্টিৰ নাম উচ্চাৰিত হৈ আছে হাওৰাঘাটত আৰু কংগ্ৰেছৰ ফালৰ পৰা বিদা সিং ৰংপি আৰু ইয়াত জয়ৰাম ইংলেঙৰ নাম উচ্চাৰিত হৈ আছে আৰু লগতে যদি আমি APHLCৰ পৰা কওঁ চাৰ্কিৰি ৰংফাৰৰ নাম উচ্চাৰিত হৈ আছে আপোনাৰ আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আহৰণ কৰিছিলোঁ আটাইকেইটা সমষ্টিৰ গতিকে 6টা সমষ্টিত আমি ইয়াৰ ৰাইজৰ মতামত দেই আৰু বোকাজান সমষ্টিত ইয়াত বিজেপিৰ ফালৰ পৰা ডাক্তৰ নুমল মমিন তেখেতে টিকটৰ দৌৰৰ শীৰ্ষত আছে অসম বিধানসভাৰ উপাধ্যক্ষ আৰু যিটো মেডিকেল ইএম বৰজানৰ MSc সূৰ্য ৰংফাৰৰ নামো উচ্চাৰিত হয় ৰলেং কিলিঙৰ জিলা সভাপতি আৰু নাম উচ্চাৰিত হৈছে মনভে ৰংপি আৰু নাম উচ্চাৰিত হৈ আছে ক্লেংডং ইণ্টিৰ নাম গতিকে বোকাজান তেনেকৈ বিজেপিৰ সেইখিনি আছে আৰু কংগ্ৰেছৰ ফালৰ পৰা তাত জগত সিং ইণ্টিৰ নাম বা তাত জিলা সভাপতি আপোনাৰ ৰতন ইণ্টিৰ নাম বা আপোনাৰ প্ৰতাপ ৰংফাৰৰ নাম উচ্চাৰিত হৈ আছে আৰু আপুনি যদি APHLCৰ পৰা চায় তেনেহ'লে চেমচন তেৰণ আৰু ৰাজেশ কিশোৰৰ নাম উচ্চাৰিত হয় সেইটো হ'ল আপোনাৰ যিটো বোকাজান সমষ্টি কিন্তু ইয়াতে ইণ্টাৰেষ্টিংলি আপুনি যিটো নতুন সমষ্টি দুটা কৰিছে সেয়া হ'ল আমৰি আৰু ৰংখাং আমৰি সমষ্টিটো আপোনাৰ আমৰি নামৰ যিটো সমষ্টি আছে পৰিষদীয় সেই সমষ্টিটোৰ ভোট আছে তাত চচেঙৰ ভোট আছে চিংথঙৰ ভোট আছে বা হামৰেঙত 50% আছে তাৰপিছত আপুনি তাৰ পৰা আমৰেঙত 25% ভোট আছে এনেধৰণে সেই দুৱাৰামলা সমষ্টিও 100% আছে গতিকে সেইটো হ'ল আমৰি সমষ্টিৰ পৰা তাত টিকটৰ ক্ষেত্ৰত যিটো বৈঠালাংছুৰ MLA ৰূপসিং তেৰণৰ নাম উচ্চাৰিত হৈ আছে বা তাত ডমিনিক উফিং মাছলাইৰ নামো উচ্চাৰিত হৈ আছে তেওঁ ইএম বৰ্তমান ডক্টৰ হাবেৰ নাম উচ্চাৰিত হৈ আছে অৰুণ তেৰণ আৰু লিপচন বে নামো উচ্চাৰিত হৈ আছে
আৰু কংগ্ৰেছৰ ফালৰ পৰা প্ৰদীপ ৰংপি নাম উচ্চাৰিত হৈছে XEM তেওঁ আমৰি সমষ্টিৰ MSC আছিলে EMO আছিলে শক্তিশালী নেতা প্ৰদীপ ৰংপিৰ নাম উচ্চাৰিত হয় নহলে প্ৰদীপ ৰংপিৰ ছোৱালী কৰিশ্মা ৰংপিৰ নাম উচ্চাৰিত হয় আৰু APHLCৰ পৰা যুৱ নেতা পশ্চিম কাৰ্বি আংলঙৰ APHLCৰ সভাপতি ইয়াত বিক্ৰম হানছে নামো উচ্চাৰিত হৈছে তেওঁ যোৱাবাৰ বিথুঙত তুলিৰাম ৰংখাঙৰ বিৰুদ্ধে কণ্টেষ্ট কৰিছিলে এতিয়া আন এটা সমষ্টি হৈ গ'ল ৰংখাং বা বিথুং ৰেংখেমা হামৰেঙৰ 50% কপিলিৰ 100% আমৰেঙৰ 70% লগ হৈ সেই সমষ্টিটো হৈছে তাত আপোনাৰ বিজেপিৰ পৰা সেও সিদিনা ST মৰ্চাৰ সভাপতি হোৱা ex-MP ex-EM ex-চেয়াৰমেন ex-MSC আপোনাৰ হৰেণ সিং বেৰ নাম উচ্চাৰিত হৈ আছে তাৰপিছত ধনদেৰা যুৱ ব্যৱসায়ী তেওঁৰ নাম উচ্চাৰিত হৈ আছে ৰূপসিং তেৰণৰ নাম দুইটা সমষ্টিতে উচ্চাৰিত হয় আৰু চাৰ্লাংকি বে আৰু ৰণদীপ আৰু বিজয় কিশোৰ নাম বিজেপিৰ পৰা উচ্চাৰিত হৈ আছে ঠিক কংগ্ৰেছৰ পৰা আপোনাৰ আগাস্তিন ইংহিৰ নাম উচ্চাৰিত হৈছে আৰু বিজেপিৰ পৰা যদি আকৌ কংগ্ৰেছত যোগদান কৰে ডাক্তৰ মানসিং ৰংপি নামো উচ্চাৰিত হয় আৰু অৱশ্যে আগাস্তিন ইংহি বহুত শক্তিশালী নেতা যুৱ নেতা তেওঁ ৰাইজৰ মাজত যথেষ্ট প্ৰভাৱ আছে আৰু এলি সিং টিপিৰ নামো উচ্চাৰিত হয় সিং তেৰণৰ গা বেয়া আছিলে এতিয়া ভাল হৈছে XCM তেওঁৰ নামটো উচ্চাৰিত হয় আৰু জয়ৰাম ইংলেঙৰ নামো কেতিয়াবা উচ্চাৰিত হয় লগতে APHLCৰ পৰা কুৰুচুৰ টিমুং বা আংটঙৰ নাম উচ্চাৰিত হয় গতিকে এইখিনি আপোনালোক জনালো গুৰুত্বপূৰ্ণ তথ্য মোৰ লগত আছে সেইটো হ'ল কাৰ্বি আংলঙৰ দুইখন জিলা মিলি কিন্তু কাৰ্বি জনসাধাৰণ কিন্তু মাইনৰিটি মেজৰিটি হ'ল নন কাৰ্বিৰ ভোট বা 5,28,172টা ভোট থকাৰ বিপৰীতে আপুনি কাৰ্বি ভোট আছে মাত্ৰ 4,90,033টা গতিকে 4,90,033টা ভোট 4,90,033টা ভোট যে কাৰ্বি আছে ইয়াত আপোনাৰ অনা কাৰ্বি ভোটসকল কেনেধৰণে আছে মই এবাৰ আপোনালোকক জনাব বিচাৰিছোঁ যে তাত কাৰ্বি তথ্য অনুযায়ী কাৰ্বিৰ 4,90,033টা ভোট থকাৰ বিপৰীতে বেংগলী স্পিকিঙৰ 1,03,452টা ভোট আৰু হিন্দী স্পিকিঙৰ 78,000 আছামিজ স্পিকিঙৰ 73,000 গোৰ্খা নেপালী সম্প্ৰদায়ৰ 51,000 বড়োৰ 43,000 আদিবাসী টি ট্ৰাইবৰ 42,000 গাৰো সম্প্ৰদায়ৰ 24,000 আৰু ডিমাছাৰ 21,000 তিৱা সম্প্ৰদায়ৰ 16,000 আৰু খাচীৰ 9,000 আৰু কুকিৰ 9,000 নাগাৰ 9,000 আৰু আদাৰ্ছৰ 43,000 এয়া মিলি আপোনাৰ 5,28,172টা হ'ল নন কাৰ্বি আৰু কাৰ্বি হৈ গ'ল 4,90,033টা গতিকে আজি আপোনালোকক মোৰ এই ভিডিঅ'টোত যিটো হাফলং সমষ্টিটো ডিমা হাছাওৰ একমাত্ৰ সমষ্টি আৰু কাৰ্বি আংলঙৰ যি 5টা সমষ্টি ডিফু বোকাজান হাওৰাঘাট আমৰি আৰু ৰংখাং এই গোটেই সৰ্বমুঠ 6টা সমষ্টিৰ সবিশেষ জনালো আপোনালোকে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব কোনে জয়লাভ কৰিব পাৰে কোনে প্ৰাৰ্থিত্ব পাব পাৰে আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ